গুড মৰ্ণিং সকলোকে। আৰু গা পা ধুই আহিলোঁ, এতিয়া 6টা বাজিছে। আৰু আজিকালি একদম সোনকাল উঠি যাওঁ, কাৰণ আমাৰ বেবী 4:30 উঠে, সেইকাৰণে। আৰু অলপমান সজাইছোঁ নিজকে। সজোৱা মানে কিনো, একো নসজোৱাও, কেৱল একদম ক্ৰীমখিনি নগহিলে নহয়, সেইকাৰণে সেইখিনি ধুইছোঁ। আৰু সেন্দুৰখিনি লৈছোঁ, লৈ কিনে চুলিখিনি অলপমান ওপৰে চুচি দিছোঁ। আজি মোৰ কেকৰো অৰ্ডাৰ আছে এটা, মানে পিছলৈ 2টা হ'ল বাৰু, কিন্তু প্ৰথমতে মানে ৰাতিপুৱা সময়খিনিত এটাই আছিল, তাৰপাছত বাৰু এটা আহিল। আৰু এতিয়া সেইকাৰণে অলপ সোনকালে পাকঘৰলৈ যাম। মানে দুয়ো উঠিছে, বায়েকে ভায়েকক ৰাখি আছে। আৰু মই এতিয়া সেৱা চেৱা কৰি কিনে, মানে থাপনাৰ আগত মানে মায়ে দিয়ে চাকি, কিন্তু মই ইয়াতে ৰুমত এডাল মানে এটা শিৱ মূৰ্তি আছে, তাৰে আগত এটা ধূপ জ্বলাওঁ। সেয়াই আৰু আজি মোৰ এনেকৈ দিনটো আৰম্ভ কৰোঁ। আৰু এনেকৈ যদি ভগৱানক মানে দিনটো একদম আৰম্ভণিতে অলপমান এটা সেৱা কৰোঁ, মনটো ভাল লাগে, আৰু এটা কিবা শক্তি আহি যায় মনত, মানে দিনটো ভালকৈ যাব বুলি এটা বিশ্বাস আহি যায়। আৰু সেয়াই আৰু ভক্তি। আৰু সেইকাৰণে মানে ভক্তি যে কৰিব লাগে, ধৰ্ম কৰিব লাগে, সেইকাৰণে কৰিব লাগে। বহুত মানে ভিতৰত শক্তি আহি যায়, ভগৱানৰ ওপৰত বিশ্বাস আহিলে মানে সকলো যাতে সম্ভৱ সেনেকুৱা হৈ যায়। আৰু দিনটো ভালে যাওক বুলি আজিও মই এনেকৈ প্ৰাৰ্থনাটো। আৰু দুয়োকে মানে বিচনাত এৰি মই আহিলোঁ পাকঘৰলৈ। এইফালে কেকো বহাম, তাৰপাছত ভাত, আৰু সোণাৰ কাৰণে ৰুটি। আৰু সোণা থাকিলে ভাল, মানে বাবুক চাবলৈ, তাই চাব পৰা হৈছে আজিকালি, যিহেতু ডাঙৰ হৈছে। তাই অলপমান ক'ব পাৰে, কান্দিলেও বা কিবা কৰিলেও, সেইকাৰণে। আৰু এইফালে বেলনাখনো ধুই দিওঁ, আৰু এইফালে মই আটাও মাৰিম। তাইক আজি আলু পৰঠা দিম, যোৱাকালিও দিছিলোঁ, খাইছিলে ধুনীয়াকৈ শেষ কৰি, আৰু খালে ইমান ভাল লাগে মনটো, সেইকাৰণে যিটো খাই সেইটো আৰু দিম লাগে, সেইকাৰণে আজিও দিম পৰঠা। আৰু তাই কিন্তু এটা বস্তু সদায় নাখায় বাৰু, কিন্তু খাম বুলি কৈছে আজি, সেইকাৰণে দিব আহিছোঁ। আৰু এইটো ফিল্টাৰৰ তলতে মই এনেকৈ আটা মাৰোঁ, কাৰণ পানী চানী লোৱাৰ দৰকাৰ নাই, ফিল্টাৰটো অলপমান খুলি দিলোঁ। আৰু কেক বহাই, ভাত বহাই হৈ গ'ল, আটা মাৰিও থৈ দিলোঁ। মানে ৰুটিখন পিছত বনাম, মানে ভাতত আলু দিছোঁ তো আলুটো হ'ব লাগিব। আৰু এইফালে মই এই টেমাবিলাক যোৱাকালি ধুই দিছিলোঁ, এইবিলাক শুকাব দিছোঁ। ইয়াতে বহুত টেমা এনেকৈ ধুই দিছিলোঁ, মানে টেমাবিলাক নুধুলে কেইদিনমান পিছত একদম লেতেৰা হৈ যায়। আৰু মোৰ মুখত কি হৈছে ক'ব নোৱাৰোঁ। আৰু গৰমত হয় চাওকচোন, কেকৰ অৱস্থা মানে ক্ৰীমৰ অৱস্থা। বৰফ দি ল'ব লাগে, তাৰপাছত ওপৰত মানে ক্ৰীমখিনি ডিপ কৰিব লাগে, তাৰে তলত আৰু এখন পিচ দি লৈছোঁ, কিয় জানেনে? চিয়াৰখন জিকি যাব বৰফৰ পানী পৰি সেইকাৰণে, আৰু কোনেও বহিব নোৱাৰা হৈ যাব। আৰু এইটোতো আছেই 1 কেজিটো, এইটো ½ কেজি। ক্ৰীমটো বিট কৰিলোৱে, আৰু এইটো অলপমান ঠাণ্ডা হ'ব দিছিলোঁ ফ্ৰিজত, মানে পটকৈ ঠাণ্ডা নহৈছে ভিতৰৰ ফালে, সেইকাৰণে এইটো এতিয়া হেৰি কৰোঁ, আইচিং কৰোঁ। আগতে আমাৰ বেবীটোক চাই আহোঁ, তাক খুৱাই থৈছিলোঁ, সি টোপনি গৈছিল, হ'লে এইটো হোৱাই নাই। আৰু কৰি থাকিম আৰু লাহে আজিৰ দিনটো, আৰু চাই থাকিব ভিডিঅ'টো। সোনাক স্কুলত পঠাই মেলি আমি চাহ পানী খাই, মানে সি টোপনি গ'ল। সি মানে এইখিনি সময়ত টোপনি যায়, 7:30-8টা বজাত ৰাতিপুৱা। আৰু সি টোপনি যাওঁতে মই ভাবিলোঁ কি আইচিংটো কৰি লওঁ, এইটো যিহেতু ঠাণ্ডা হৈছে, সেইটোৰ ওপৰত বাৰু উঠাই দিছোঁ, আৰু সেইটো হোৱাই নাই স্পঞ্জটো। আৰু এইটো হৈছে যিহেতু, এইটো আইচিং কৰি লওঁ, তাকে বুলি আহিলোঁ। আৰু কাপোৰখন তলত কিয় দি লৈছোঁ জানেনে? এই কেক প্লেটখন যে পিছলি যায়, আৰু ঘূৰালে একদম ক'ৰবাত পৰিব, সেইকাৰণে কাপোৰখন দি লওঁ তলত। আৰু এতিয়া মই আইচিং কৰিব ধৰিছোঁ। আজিকালি একদম কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ, একদম ৰ'দ বৰষুণৰ একদম টনা আজৰত একদম মানুহবিলাক পিচি একদম চেপেটা হৈ যাব এতিয়া। মানে কি হয় জানেনে? ৰ'দ দিলে একদম ফেনখন একদম 1, 2, 3, 4 একদম 5 ভলিউমত দিব লাগে। আৰু এইফালে বৰষুণ দিলে 4, 5, 4, 3, 2, 1 এনেকৈ যাই একদম ফেনখন একদম কমকৈ দিব লাগে। নিদিলেও নহয়, দিবও বেছিকৈ দিব নোৱাৰি। এইফালে বাচ্ছা আছে, সিহঁতৰ অসুখ হৈ যাব, সেইকাৰণে। আৰু মানে ফেনখনেও ভাবিছে আৰু ইহঁতৰনো কি টানা আজৰাখান লাগিছে সেনেকৈ। আৰু উপায় নাই। আৰু গৰমত কি হয় মানে ঠাণ্ডা হ'লে বতৰটো, বৰষুণ দিলে অলপ ভাল, কিন্তু কেক চেক বনালে। এইফালে আমাৰ বাবু উঠি গ'ল, আৰু মোৰ কেক ষ্টেণ্ড দেখিছেনে নাই? একদম টেমা চেমা আদি কৰি চব ষ্টেণ্ড কৰি লৈছোঁ, আৰু উপায় নাই। আৰু এইফালে মই কেকটো আইচিং কৰি আছোঁ। তাৰপাছত আৰু কিনো দেখাম, এনেকৈ দেখাইছোঁ আজি ভিডিঅ'টো। আৰু ঘৰত মই এনেকৈ থাকোঁ বাৰু, মানে মেক্সি চেক্সি পিন্ধি যেনেকৈ তেনেকৈ পাৰোঁ। ইমান সাজি কাচি থাকিব নাই, আৰু মানে ইমান মানে সাজি কাচি ভিডিঅ' কৰিব প্ৰয়োজন বুলিও ভবা নাই মই। সেইকাৰণে এনেকৈ ভিডিঅ'বিলাক দিওঁ, সেইটো মানুহে ভাবিব পাৰে কি যে একদম ঘৰুৱাকৈ একদম
কি তেনেকুৱা ভাবিব পাৰে, উপায় নাই আৰু। মোৰ কিবা ঘৰত থাকিলে ইমান সাজি কাচি থাকিব মনে নাযায় দেখোন, আৰু মই যেনেকুৱাকৈ থাকোঁ তেনেকুৱাকৈ দেখাইছোঁ, একো আৰু কিনো দেখাম আৰু বেছি এনেই। ধৰকচোন মই ঘৰত যেনেকৈ থাকোঁ তেনেকৈ নাথাকি ভিডিঅ' কৰিবৰ বাবে নিজকে একদম কিবা এটা বনাই লৈ মই ভিডিঅ' কৰিব নোৱাৰোঁ। সেইকাৰণে যেনেকৈ আছোঁ, যেনেকৈ কৰিছোঁ, যেনেকৈ সদায় থাকোঁ, যেনেকৈ চলোঁ, যিহেতু ডেইলি ব্লগ আৰু ডেইলি যেনেকৈ থাকোঁ তেনেকৈ দেখাইছোঁ আপোনালোকক। আৰু হয়তো কোনোবাই ভাল পায়, কিন্তু কোনোবাই বেয়া পাবও পাৰে, আৰু কোনেনো চাই ভিডিঅ', নিজে চাবলৈ এইবিলাক সাঁচি ৰাখিছোঁ। তথাপিও আৰু কোনোবাই যদি চায় তাৰে মাজতে এটাই তথাপিও ভাবিব পাৰে, সেইকাৰণে কথাটো কৈ ল'লোঁ। এইফালে মোৰ 1 কেজিৰ কেকটো মানে পেকিং কৰিলোঁ, নিব আহি গ'ল, আৰু পেকিং কৰি এতিয়া এইটো পঠাই দি সেইটো মই কৰিব লাগিব। সেইটো অলপ দেৰিকৈ কৰিম, ভাত চাত খাই উঠি, মানে তাক আকৌ গা চা ধুৱাব লাগিব যিহেতু নিলেও। আৰু এতিয়া মই 11:30 বাজিছে, আৰু এতিয়া সেইফালে দালিটো বহাই দিছোঁ, আৰু এইটো কেক 1/2 কেজিৰ কেকটো এইটো আইচিং কৰোঁ, আৰু তাক খুৱাই থৈছোঁ। এতিয়া এইফালে যোগাৰ কৰিছোঁ আইচিং কৰিব, সেইটো পটকৈ হৈ যাব 1/2 কেজিৰ কেক। এইফালে ছেকেণ্ড কেকটো মানে 1/2 কেজিৰ কেকটো আইচিং কৰিবলৈ লৈছোঁ। এফালে মানে ভাতো বহাই থৈছোঁ, মানে এফালে কেকো বনাই আছোঁ। সি টোপনি গৈছে, আৰু মা গৈছে মন্দিৰলৈ, মানে আজি কিবা নাম আছে সেইকাৰণে। আৰু মা থাকিলে তাক ৰাখে মোৰ এইখিনি কাম সময়ত, মানে ৰাতিপুৱাৰ সময়খিনিত ৰাখিছে, কিন্তু এতিয়া নাই যিহেতু মই এনেকৈ কৰিব লাগিব সি টোপনি যোৱা টাইমত। এইফালে সোনাও স্কুলৰ পৰা আহি পাব, সেইকাৰণে দৌৰাদৌৰিকৈ এইটো 1/2 কেজিৰ কেক পটকৈ হৈ গ'ল। আৰু এতিয়া নামটো লিখিলেও হৈয়ে গ'ল। কেক কমপ্লিট কেনেকুৱা লাগিছে জনাব। আৰু আজি এনেকৈ 2টা কেকে কমপ্লিট কৰিলোঁ, ভালো লাগে অৰ্ডাৰ থাকিলে। আৰু এইফালে আমাৰ মেডাম স্কুলৰ পৰা আহি গ'ল, আৰু মই শুইছিলোঁ। আমাৰ মেডামে মোক কি কৰি দিছে পোৱাৰত চাহ। এইটো মই বুলি চিনি পাইছেনে? এইটো ময়ে। আৰু আমাৰ আজি নুশুলে, নহয় কিনে মোক বোলে মেকআপ কৰি দিয়ে। মই একদম শুই আছোঁ, মেকআপ কৰি আছে একদম। আৰু এতিয়া চাওক মেকআপৰ মোৰ লুকটো। আৰু কাৰোবাক লাগিলে মেকআপ আৰ্টিষ্ট মোৰ লগত যোগাযোগ কৰিব। আমাৰ মেডামে এয়া মেকআপ আৰ্টিষ্ট, তাই কৰি দিব। বিয়া চিয়া হ'লে আপোনালোকৰ জনাব। আমাৰ মেকআপ আৰ্টিষ্টে যাই ধুনীয়াকৈ এনেকৈ মোক যেনেকৈ দিছে একদম ধুনীয়া দেখাকৈ দেখিছে, কিমান ধুনীয়া লগাইছে মোক। নাকতো দিছোঁ। এইফালে আমাৰ বেটা শুই আছে, আৰু আমাৰ বেটিয়ে যি নুশুলে, নহয় কিনে মোক এইবিলাক তিল চিল আঁকি দিছে। ক'ত বা দেখিছে এইবিলাক আঁকি দিয়া নাজানো। বাপৰে বাপ মেকআপ। আৰু আহিল এতিয়া একদম আবেলি সময়লৈ আহিলোঁ, একদম মুখ চুখ ধুলোঁ এতিয়া। আৰু আমাৰ এতিয়া মা বেটা বেটি টাইম এইখিনি। আৰু সিহঁতে যিহেতু টোপনি যোৱা নাই, আৰু টোপনি নগ'লে এইখিনি সময়ত আমি বাহিৰত ওলাওঁ, চোতালত গোটেইকেইটাই মিলি খোজ কাঢ়োঁ। আৰু এনেকৈ আজি ভিডিঅ'টো দেখালোঁ। আৰু একডাল চেলফি ষ্টিক আনিছিলোঁ, সেইডাল লৈ একদম সোণাৰ ফূৰ্তি। কি চাবা, তাই নিজে নিজে ভিডিঅ' কৰি আছে সেইকাৰণে। আৰু ফুলডাল দেখাই দিব কৈছোঁ তাইক, মানে আমাৰ এডাল কালি যে দেখাইছিলোঁ ভিডিঅ'টোত, ফুলডাল বহুত ধুনীয়াকৈ ফুলিছে। আৰু মই অলপমান ভিডিঅ' কৰিলোঁ কেনেকুৱা লাগে এইডাল ফুলডাল। দূৰৰ পৰা বাৰু ইমান গম নাপায়, বহুত ফুলিছে ফুলডাল। আৰু এইফালে আমাৰ বেবীয়েতো এইফালে নাচায়ে, সি কি যে চাই থাকে নাজানো। আৰু আমাৰ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু যদি ভাল লাগিল এটা লাইকো কৰি দিব, আৰু কমেণ্ট কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। বেবী আৰু মই আৰু মা খোজকাঢ়িব আহিছোঁ। তাৰপিছত খোজকাঢ়ি আছোঁ, মাই ফুলডাল দেখাই দিছে, আৰু মই এনেকৈ